প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে পুৰুষ মহিলা নিৰ্বিশেষে দেশৰ অনুসূচিত জাতিৰ লোকসকলেও যাতে অলপ মাটিত কৃষি কৰ্মৰ লগতে পশুপালন মৎস্য পালনেৰে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে কৃষি মন্ত্ৰালয়ক নিৰ্দেশনা দিছিল। সেই নিৰ্দেশনাৰ আধাৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ ICARৰ পাটনাস্থিত পূব মণ্ডল গৱেষণা চৌহদৰ উদ্যোগত আৰু গুৱাহাটী পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ সহযোগিতাত কেন্দ্ৰ চৌহদত ২৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৩দিনীয়া সম্বন্ধিত কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ আজি বিয়লি সামৰণি পৰে। শিবিৰত কামৰূপ আৰু কামৰূপ মহানগৰৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ৭ গৰাকী মহিলাকে ধৰি নিৰ্বাচিত ২৫ জন কৃষকে প্ৰশিক্ষণ গ্ৰহণ কৰে। মূলতঃ বৈজ্ঞানিক পদ্ধতিৰে কম মাটিত ধান খেতিৰ লগতে গৰু, ছাগলী, গাহৰিকে ধৰি পশুপালন আৰু সৰু পুখুৰী বা বিশেষ পদ্ধতিৰে নিৰ্মিত কৃত্ৰিম পুখুৰীত মাছ পুহি কিদৰে আৰ্থিকভাৱে লাভৱান হ'ব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়। ৩দিনীয়া শিবিৰত সমল ব্যক্তি তথা প্ৰশিক্ষক হিচাপে ভাগ লৈছিল ক্ৰমে ICAR পাটনা চৌহদৰ প্ৰধান বিজ্ঞানীদ্বয় ডক্টৰ কমল শৰ্মা, ডক্টৰ নাৰায়ণ ভক্ত আৰু ডক্টৰ PC চন্দ্ৰন, কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ মুৰব্বী ডক্টৰ সোণমইনা ভূঞা, উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ ধীৰেন্দ্ৰ নাথ কলিতা, বিজ্ঞানী ডক্টৰ DP দুৱাৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ আৰফান আলী, ডক্টৰ ধীৰেন চৌধুৰী, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী মধুস্মিতা ডেকা। শিবিৰত ভাগ লোৱা সমল ব্যক্তিসকলে উপস্থিত কৃষকসকলক কম মাটিত খেতিৰ উৎপাদন বৃদ্ধি কৰি বিভিন্ন কৌশলৰ লগতে কৃষি কৰ্মৰ সমান্তৰালভাৱে পশুপালন আৰু মৎস্য পালনৰ কৌশলসমূহৰ বিষয়েও প্ৰশিক্ষণ দিয়ে। আনহাতে সামৰণিত শিবিৰত ভাগ লোৱা কৃষকসকলৰ মাজত নিজ ঘৰত ৰোপণ কৰিবৰ বাবে তামোল, নাৰিকল, জালুক আৰু নেমুৰ পুলি বিতৰণ কৰা হয়। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7।